9 জুলাইত ৰাজ্যত 24 ঘণ্টীয়া চকা বন্ধ। 9 জুলাই ৰাতিপুৱা 5 বজাৰ পৰা 10 জুলাই ৰাতিপুৱা 5 বজালৈ বন্ধৰ আহ্বান। 24 ঘণ্টাৰ বাবে অচল হৈ পৰিব দেশ। 25 কোটি শ্ৰমিকৰ সমৰ্থনে আজি ভাৰত বন্ধ। বন্ধৰ সময়ত কি বন্ধ থাকিব আৰু কি খোলা থাকিব চাওক সুবিশেষ। কি খোলা থাকিব বন্ধৰ সময়ত, যি অচল হৈ পৰিব সমগ্ৰ দেশ। সৰ্বাত্মক ভাৰত বন্ধ ঘোষণা 10টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ। ভাৰত বন্ধক সমৰ্থন চৰকাৰী বেচৰকাৰী 25 কোটি শ্ৰমিকৰ। ভাৰত বন্ধৰ সময়ত কি বন্ধ থাকিব দেশত আৰু কি সেৱা খোলা থাকিব বন্ধৰ সময়ত। সমগ্ৰ দেশজুৰি বন্ধ থাকিব বেংক সেৱা, ডাক সেৱা। খনি, নিৰ্মাণ, পৰিবহণ খণ্ডৰ সকলো শ্ৰমিকে বন্ধলৈ আগবাঢ়িছে সমৰ্থন। বন্ধৰ সময়ছোৱাত খোলা থাকিবৰ সম্ভাৱনা বিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয়। চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্মঘট। এটা দাবীৰে দেশ অচল কৰিবলৈ সাজু 7টা শ্ৰমিক সংগঠন। বন্ধলৈ সমৰ্থন আগবঢ়াব ভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ। সমৰ্থন কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ। সমৰ্থন আগবঢ়াইছে ভাৰতীয় ট্ৰেড ইউনিয়ন কেন্দ্ৰ। লগতে সমৰ্থন আগবঢ়াইছে স্বনিয়োজিত মহিলা সন্থা। লেবাৰ প্ৰগ্ৰেছিভ ফেডাৰেচনে সমৰ্থন আগবঢ়াইছে। আজি অচল হৈ পৰিব সমগ্ৰ দেশ। সৰ্বাত্মক ভাৰত বন্ধ ঘোষণা 10টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ। বন্ধক সমৰ্থন চৰকাৰী বেচৰকাৰী 25 কোটি শ্ৰমিকৰ। সমগ্ৰ দেশতে বন্ধ থাকিব সেৱা আৰু ডাক সেৱা। খনি, নিৰ্মাণ, পৰিবহণ খণ্ডৰ সকলো শ্ৰমিকে বন্ধলৈ কৰিছে সমৰ্থন। বন্ধৰ সময়ছোৱাত খোলা থকাৰ সম্ভাৱনা বিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয়। চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্মঘট। এটা দাবীৰে দেশ অচল কৰিবলৈ সাজু 7টা শ্ৰমিক সংগঠন। সৰ্বাত্মক ভাৰত বন্ধ ঘোষণা 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ। 9 জুলাইত ৰাজ্যত 24 ঘণ্টীয়া চকা বন্ধ ঘোষণা। 9 জুলাই ৰাতিপুৱা 5 বজাৰ পৰা 10 জুলাই ৰাতিপুৱা 5 বজালৈ বন্ধৰ আহ্বান। 24 ঘণ্টাৰ বাবে অচল হৈ পৰিব সমগ্ৰ দেশ।